চেয়াৰমেন বাইদেউ বাইদেউ আমাৰ টাই আহোম সংস্কৃতি আৰু সংৰক্ষণ সমিতিৰ পৰা সম্বৰ্ধনা জনাব বিচাৰিছোঁ। বাকী আশীৰ্বাদত ডাবল ইঞ্জিন বুলি কোৱা হয়। অসমতো সেৱা কৰিবলৈ ৰাইজে আশীৰ্বাদ দিছে আৰু কেন্দ্ৰতো দিছে। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল সমগ্ৰ বিৰোধী একত্ৰিত হোৱাৰ পিছতো আমি কিন্তু ৯৪খন আসনত এইবাৰ বিধানসভাত আগবাঢ়িছোঁ আৰু আমাক চৰকাৰ কৰিবলৈ লাগে ৬৪খন, হয়নে? আমি আপোনালোকৰ আশীৰ্বাদ সেইটো পৰ্যায়ত পাইছোঁ। দুই এটা সমষ্টিত আমি অগা পিছা কৰিছোঁ, কিন্তু সেইটো ক্ষেত্ৰভিত্তিক কিছু ৰাজনৈতিক কথা আৰু আমাৰ নিজৰ ভুল বা ইত্যাদিৰ কাৰণে অন্যান্য আনুষংগিক পৰিৱেশৰ কাৰণে আমি কোনোবা এটা সমষ্টিত আগুৱাইছোঁ, কোনোবা এটা সমষ্টিত পিছুৱাইছোঁ। কিন্তু সামগ্ৰিকভাৱে ক্ষেত্ৰ আছে তদ্ৰুপ প্ৰত্যেকখন ৰাজ্যৰ পৰা এখন দুখনকৈ আবেদন আহিছে যে আমাৰ এইটো উত্তৰ প্ৰদেশৰখিনি কৰি দিয়ক, ৰাজস্থানৰখিনি কৰি দিয়ক। কেৱলতো অকল চৰাইদেউ নহয়, হাজাৰ বছৰীয়া ইতিহাস পৰম্পৰা ঐতিহ্য থকা বহু আবেদন আহিল। তাৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ তৎপৰতাত নৰেন্দ্ৰ মোদীদেৱে নিজৰ ৰাজ্য দুখন তেখেতৰ উত্তৰ প্ৰদেশৰ প্ৰতিনিধি আৰু ঐতিহ্যমণ্ডিত গুজৰাটৰো তেখেত প্ৰতিনিধি, সিবিলাক বাদ দি আমাৰ পুলিন পুথা, আমাৰ চাওফা, আমাৰ স্বৰ্গদেউসকলৰ, আমাৰ দা ডাঙৰীয়াসকলৰ যি মৈদাম ক্ষেত্ৰ, সেই মৈদাম ক্ষেত্ৰৰ চৰাইদেউৰ আবেদনখন ভাৰতৰ একমাত্ৰ আবেদন ৰূপে কোনে দিলে? নৰেন্দ্ৰ মোদীদেৱে দিলে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ তৎপৰতাত। এই কথাষাৰ স্বীকাৰ কৰিব লাগিব। বিশ্বৰ মাত্ৰ যি এমুঠি ঐতিহ্য ক্ষেত্ৰ আছে, আমাৰ নিজৰ যোগ্যতাৰ বলত চৰাইদেউ পাইছে, কিন্তু আজিলৈকেতো কোনো চিন্তাই কৰা নাছিল, কোনোতো আগভাগ লোৱা নাছিল। নৰেন্দ্ৰ মোদীদেৱেতো বেলেগ এখন প্ৰদেশৰো এটা যোগ্য এনেধৰণৰ ক্ষেত্ৰত পঠিয়াব পাৰিলেহেঁতেন, কিন্তু আহোম অসমীয়া তথা লাচিত বৰফুকন বা চাওলুং চুকাফাৰ পৰা সমগ্ৰ অসমীয়া বৰ অসমৰ জাতি জনগোষ্ঠীৰ প্ৰতি শ্ৰদ্ধা আছে বাবেই ভাৰতৰ একমাত্ৰ আবেদন ৰূপে সেইখন প্ৰেৰণ কৰা হ'ল আৰু তদ্ৰুপ থিয় দিয়াটো আমাৰ প্ৰথম কৰ্তব্য। এতিয়া কথা হ'ল ইয়াত আমি কিমান দিছোঁ সূচনা? আচলতে 15 আছিল, জুজুবস্তি নিজে 50 কৰি লৈছে, অলপ কম আছিল। সাধাৰণতে আপোনালোকে চাব আমাৰ সন্মানীয় এগৰাকী, আমাৰো ইয়াত স্থানীয় এগৰাকী সাংসদ আছে, তেওঁ হয়তো ইয়ালৈ ভাল দিছে মই নাজানো, তেখেতে দিছে আমাৰ বন্ধুৱে। যি কি নহওক, তাৰমানে কি হ'ল আচলতে দিব লাগে স্থানীয় সাংসদ, এইটো সঁচা কথাবিলাক চিধা পাতিব লাগে, হয় নহয়? প্ৰথম কৰ্তব্য কৃতজ্ঞতা জনাবলৈ আহিব লাগে আমাৰ ইয়াত, যে ধন্যবাদ আপোনালোকে আমাক পঠিয়াইছে। কেইবাৰ আহিছে মই নাজানো, কিন্তু মই দেশ বিদেশত বিভিন্ন কাম কৰিও কিন্তু নিজৰ ঠাই টুকুৰা পাহৰি যোৱা নাই। মই আহি আপোনালোকৰ ওচৰত সেৱা জনাইছোঁ, সি মোৰ জ্যেষ্ঠজনৰ ওচৰত বা আমাৰ নিজৰ জ্ঞাতি কুটুম্বৰ আশীৰ্বাদ ল'বলৈ আহিছোঁ। গতিকে ব্যস্ততাটো এটা বাহানা বুলি শব্দ এটা আছে ন হিন্দী, ব্যস্ততা ইমান মানুহ ব্যস্ত নহয়, নিজৰ মানুহৰ ওচৰত আহিব পাৰে। ভোট বিচৰাৰ সময়ত যদি আহিব পাৰে, ভোট নথকাৰ সময়তো আহিব পাৰিব লাগিব। কিন্তু প্ৰতিকৃতি দিয়া হৈছে, সেইবিলাক পিছৰখিনি কংগ্ৰেছে কৰি লৈ গৈছে। তাত আমাৰ অসমৰ এগৰাকী যুৱ প্ৰজন্মৰ নেতাজী 5 বাৰৰ বিধায়ক, তেখেতে তাত যিটো বিধানসভাৰ যিটো ব্যৱহাৰ আমি ছ'চিয়েল মিডিয়াত দেখিছোঁ, চৰ্চিত হৈছে। আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় আৰু সভাপতি মহোদয় বক্তব্য আগবাঢ়িছে, তাৰপিছত মোৰ নিজস্ব নতুন সংযোজন নাই। গতিকে সেই তেনেধৰণৰ কথা সংসদীয় পৰিক্ৰমাত গ্ৰহণযোগ্য নহয়। যিদৰে অখিল গগৈ প্ৰত্যেক কথাতে মানুহক ডিষ্টাৰ্ব যে কৰে সংসদত, সেইটো সংসদীয় প্ৰহাৰীয়াত নপৰে, নিয়মত নপৰে। গতিকে এইটো ৰাইজে দেখি আছে, মোৰ দলৰ সভাপতি মুখ্যমন্ত্ৰী কৈছে, গতিকে মোৰ তাত কোনো কথা নাই। এতিয়া কথাটো মানে বেলেগ ফাললৈ লৈ যাবলৈ কংগ্ৰেছে চেষ্টা কৰিছে। কংগ্ৰেছৰ কোনো ইছ্যু নাই, লাগিব লাগে ক'ত লাগি আছে ক'ত। গতিকে তেওঁলোকৰ তেনেকৈ ব্যস্ত থাকক, আমি উন্নয়নমূলক কামবিলাকত ব্যস্ত থাকিম।